সবে মাননীয় মুখ্যমন্ত্ৰী বুলি কয় মই মৰমৰ বুলি কৈছো মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত দাক ধন্যবাদ আজি ইয়াত থকাৰ কাৰণে আৰু উপস্থিত সুধীবৃন্দ সকলো মৰমৰ বন্ধুসকল আছে বন্ধু বান্ধৱী গোটেইবিলাক আছে সকলোকে নতুন বছৰৰ শুভকামনা জনাইছো আৰু নতুন বছৰটো অলপ বেলেগ ধৰণে আৰম্ভ হৈছে নতুন নতুন কাম নতুন নতুন চিন্তা নতুন নতুন সপোন এই গোটেই বছৰটো আমি আগুৱাই লৈ যাব লাগিব আৰু তাত সকলোৰে সহযোগ লাগিব আৰু নিউজ লাইভৰ জন্মৰ পৰা মই আছো একেলগে আছো বিভিন্ন অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীত প্ৰত্যেকটো কথাতে আছো এতিয়াও আছো সদায় থাকিম আৰু এছএমএছ অফ দ্য ইয়েৰ এৱাৰ্ড দিছে মোক এবাৰ 2023 খালি অকল 2023 কাৰণে অসমীয়া নহয় মই জন্মৰ পৰা অসমীয়া এতিয়াও অসমীয়া সদায় অসমীয়া হৈ থাকিম থ্যাংক ইউ এনেধৰণে আমি কাম কৰি যাম ভাল ভাল কাম কৰি যাম মই সোশ্যালি খুব এক্টিভ মানুহৰ কাৰণে কাম কৰোঁ নিউজ লাইভে কাম কৰি থাকে আৰু কেতিয়াবা দৰকাৰ হ'লে মোক হেল্পো কৰে মই ফোন এটা কৰি দিয়াৰ লগে লগে যে এইটো এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে ইভেন মেডিকেল ট্ৰিটমেণ্টতো তেওঁলোকে হেল্প কৰে আমাৰ লগত আছে সদায় চ' একেলগে কাম কৰিম সেইটোৱে কামনা আৰু আমি এখন সুন্দৰ অসম গঢ়াৰ কাৰণে আমি আগুৱাই যাম একেলগে বৰ্ষপূৰ্তি অনুষ্ঠানতে বিভিন্নজনৰ সৈতে